বিদ্যুৎ বিভাগ হয় অসম চৰকাৰ হয় স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠন নাচ বন্ধ কৰক স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠন বন্ধ কৰক অসমত বিদ্যুৎ মাচুলে প্ৰায় 100 গুণ বৃদ্ধি হৈছে যাৰ ফলত জনসাধাৰণ ককবকাই থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে যিখন চৰকাৰে বিভিন্ন সময়ত দেখিবলৈ আমি পাইছোঁ যে অকল তেওঁলোকে কৰ সংগ্ৰহ কৰাত ব্যস্ত আছে এতিয়া পুনৰ তেখেতসকলে APDCLৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক আচলতে অচল অৱস্থা সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত দাবী কৰি আহিছোঁ যে যি স্মাৰ্ট মিটাৰ আজি জনসাধাৰণৰ যি প্ৰতিক্ৰিয়া হৈছে এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰে স্মাৰ্ট মিটাৰখিনি বন্ধ কৰিব লাগিছিলে আচলতে আমি দেখিছোঁ চৰকাৰখনে আচলতে যি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰ শাসন কৰিবলৈ লৈছে সেই চৰকাৰখনে আজি জনসাধাৰণৰ এই কথাখিনিক কিন্তু গুৰুত্ব প্ৰদান কৰা নাই সেয়ে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাইজৰ লগতে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যিসমূহ স্মাৰ্ট মিটাৰ আপোনালোকে ইয়াত সংস্থাপন কৰিলে এইসমূহ উঠাই নিয়ক আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰসমূহ বাহাল ৰাখিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ গুৱাহাটীত বহি পেলাই তেখেতসকলে ইয়াত আপোনাৰ আপুনি মানে তেওঁলোকে মেনিপুলেশ্যন কৰি আছে য'ত নেকি তেওঁলোকে APDCLে ইচ্ছা কৰিলে ৰিডিং বঢ়াব পাৰে ইচ্ছা কৰিলে কমাব পাৰে এতিয়া দেখা গৈছে যে আজিৰ তাৰিখত যিখিনি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা হৈছে সেইসকলে যথেষ্ট বিল তেওঁলোকৰ আহিছে এইটো কাৰণে আমি সন্দেহ কৰিছোঁ যে ইতিমধ্যে গুৱাহাটীত বহি যিসকলে মেনিপুলেশ্যন কৰিছে যিসকলে ৰিডিং অহাইছে কমাইছে নিশ্চয় তেওঁলোকৰ নিজৰ টেৰিফ বঢ়াবৰ কাৰণে ৰাজহ বৃদ্ধিৰ বাবে তেওঁলোকে নিজে ইচ্ছা কৰি পেলাই তেওঁলোকে ৰিডিং বঢ়াইছে যি ফলত নেকি আজিৰ তাৰিখত আমাৰ সৰ্বসাধাৰণ ৰাইজে কিন্তু হাবাথুৰি খাইছে অন্যহাতে এটা কথা প্ৰশ্নৰ কথা যে আজি যিটো স্মাৰ্ট মিটাৰ ব্যৱহাৰ হৈছে এই স্মাৰ্ট মিটাৰটো আজিৰ তাৰিখত কিন্তু জনস্বাস্থ্যৰ কাৰণে অতি হানিকাৰক ইতিমধ্যে গৱেষণাত এইটো উপলব্ধ হৈছে যে ওলাই পৰিছে যে স্মাৰ্ট মিটাৰৰ যোগেদি যিটো ইলেক্ট্ৰমেগনেটিক ফ্ৰিকুৱেঞ্চি যিটো সৃষ্টি হৈছে এই সৃষ্টি হোৱাৰ ফলত সৰ্বসাধাৰণ মানুহৰ বিভিন্ন ৰোগ আৰম্ভ হ'বলৈ চেষ্টা হৈছে বিশেষকৈ মূৰ ঘূৰণিৰ পৰা আৰম্ভ কৰি আনকি কেঞ্চাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা অধিক আহিছে এনেকৈ জনস্বাস্থ্যৰ কাৰণে যিটো হানিকাৰক স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে তাৰ সলনি আগতে অতি গুৰুত্বপূৰ্ণ বিষয় এটা হৈ আহিছে যে স্মাৰ্ট মিটাৰটো যিহেতু ইণ্টাৰনেটৰ যোগেদি এইটো নিয়ন্ত্ৰণ হয় যে ইণ্টাৰনেটৰ যেতিয়া নিয়ন্ত্ৰণ হৈ আহিছে সেইটো আজিৰ তাৰিখত যেতিয়া মানুহ এঘৰ মানুহ কেইটা বজাত শুব এটা মানুহ এঘৰ মানুহ কেইটা বজাত উঠে আৰু এঘৰ মানুহ কিমান দিনলৈকে এঘৰ মানুহৰ ঘৰত নাই এই কথাখিনি কিন্তু ডাটা কিন্তু তাত কিন্তু উপলব্ধ হৈ আহি আছে যদি সেই ডাটাখিনি যদি কোনোবা ফ্ৰড মানুহে যদি দুষ্ট চক্ৰৰ যদি সেই ডাটাখিনি উপলব্ধ হয় তেতিয়াহ'লে সেই দুষ্ট চক্ৰই ডকাইতে হওক বা চোৰেই হওক সেই মানুহৰ নিৰ্দিষ্ট সময়ত গৈ মানুহক ডকাইতি কৰাৰ সম্ভাৱনা অধিক আহি পৰিছে এনেদৰে যেতিয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে আৰু এনেকৈ জনস্বাস্থ্যৰ বাবে নিৰাপত্তাহীনতাৰ বাবে যিটো স্মাৰ্ট মিটাৰ অতি সোনকালে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি যোৰহাট জিলা সমিতিয়ে ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু অতি সোনকালে এই জনস্বাস্থ্যৰ কাৰণে জনতাৰ নিৰাপত্তাহীনতা হৈছে জনতাৰ বিল মানে অধিক টকাৰ যদি কঢ়িয়াই লৈ গৈছে এই বস্তুটো অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু অতি সোনকালে বন্ধ কৰিব লাগে আমি দাবী জনাইছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত যদি APDCLে যদি এই ব্যৱস্থা গ্ৰহণ নকৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু অতি জংগী কাৰ্যসূচী কৰিবলৈ কিন্তু বাধ্য হ'ব বুলি আজি আমি ইয়াৰ পৰা আপোনালোকৰ যোগেদি সকীয়াই দিছোঁ।